আছোঁ ভাল কামৰ লগত আৰু ধৈৰ্য হেৰুৱাব নালাগে নাই এইবোৰ ধৈৰ্য ভাল কামত থাকিব এনেকুৱা ধৰণৰ নাই এইবোৰ থাকে আৰু সৰুৰে পৰা বিজ্ঞানীৰ লগত থকা আৰু নতুন প্ৰজন্মক শিকোৱাটো মোৰ কাম আজিকালি ইহঁতৰ লগৰখিনিয়ে বালি খনা কামটো বন্ধ হ'লনে সেইটো বনমন্ত্ৰীয়ে মানে নিৰ্দেশনা জাৰি কৰিলে তেখেতে মোক ফোন কৰিছে গোটেই কি হৈ আছে ইয়াতে তেখেতে মোক অলপমান টাইম সাক্ষাৎকাৰ কথা পাতিছে তাৰপৰা আকৌ ফোন কৰি তেখেতে কৈছে এইটো আজিৰ ডেটটো মানে আজিৰ ডেটটো কাইলৈ ডেটটোৰ পৰা বন্ধ হ'ব বুলি তেখেতে দেউতাৰ খবৰো সুধিছে যিহেতু কালি দেউতা নাই বন্ধ হ'ল আজি নাই যিটো ঘটনা সংঘটিত হ'ল এইটো অতি দানৱীয় কাণ্ড এটা আৰু আমি সকলোৱে জানো যে অৰণ্য মানৱ যাদৱ পায়েং যাক আমি সকলোৱে মোলাই বুলি আমি সকলোৱে চিনি পাওঁ আৰু তেখেতে সৃষ্টি কৰা মোলাই কাঠনি 550 হেক্টৰ তেওঁ নিজে কৰিছিলে য'ত অতি সৰ্বাংগ সুন্দৰকৈ অৰণ্যখন গঢ়িছিলে য'ত লক্ষ লক্ষ বিভিন্ন ধৰণৰ পশু পক্ষী বিভিন্ন সৰীসৃপ সকলো জীৱকুলৰ তাত আশ্ৰয়স্থল আৰু জনগণৰ মানুহলৈ অফুৰন্ত অক্সিজেন এই যিটো মহান কৰ্ম তাৰপিছত তেওঁৰ ছোৱালী মুন্মী পায়েঙেও এই গোটেই পিতৃ পদাংক অনুকৰণ কৰি এই কাম কৰিছে আৰু মোলাই কাঠনি 2.0 য'ত 550 হেক্টৰতকৈ 1% বেছি 1% বেছি তেওঁলোকে 10 লাখ গছ তাত ৰোপণ কৰিছে যি সময়ত চাৰিওফালে গছ কাটিছে কৰবাত যদি উন্নয়নৰ নামত দলং বনাবৰ কাৰণে গছ কাটিছে ৰাস্তা বনাবৰ কাৰণে কাটিছে বিভিন্ন ধৰণৰ আৱাসস্থলীৰ কাৰণে বিদ্যালয় বা কৈছে যে যি সময়ত সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে যাদৱ পায়েং ডাঙৰীয়াই কৈছে যে সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ ৰক্ষাৰ কাৰণে জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছে সেই শিক্ষা লৈ আছে সেই শিক্ষা ল'বলৈ যাওঁতে আকৌ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়খন বনাবলৈ যাওঁতে গছজোপা কাটিয়ে আকৌ আৱাসস্থলীসমূহ বনাইছে এইটো কেতিয়াও কোনো কাৰণতে বিজ্ঞানসন্মত নহয় গ্ৰহণযোগ্য নহয় আৰু আমি কথা পাতোতে দেখিলো যে 5-10 বিঘা জুইৰে চানি ধৰিছে একেবাৰে ধূলিসাৎ হৈছে আৰু এই গোটেই ঘটনাই অকল সেই 5 বিঘা বা 10 বিঘা অঞ্চলৰ গছ গছনিবোৰকে প্ৰভাৱ পেলোৱা নাই সমগ্ৰ জৈৱ বৈচিত্ৰতা তাত থকা জীৱকুল পশু পক্ষীকুল আন বহু সৰীসৃপ বিভিন্ন ইনচেক্ট বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত ব্যাপক ভয়াৱহ প্ৰভাৱ পৰিছে গতিকে আমি ভাবো যে এই ধৰণৰ দুষ্কাৰ্য কোনো কাৰণতে হ'ব নালাগে আৰু যিসকলে কৰিছে তেওঁলোকৰ এইটো মানৱীয় কাম কাজ নহয় মানৱীয় প্ৰমূল্যও নহয় মানৱীয় ধৰ্ম বা গুণো নহয় ইয়াক এগৰাকী দানৱেহে এনেকুৱা কাম কৰিব পাৰে প্ৰকৃতি যি সময়ত ধ্বংস হৈ আছে যাৰ ফলত আমি দেখিছো যে দিনে আমাৰ পৃথিৱীত উষ্ণতা বাঢ়িছে গ্লোবেল ৱাৰ্মিঙৰ যিটো ব্যাপক প্ৰভাৱ তাৰ ফলত বানপানী হৈছে গৰাখহনীয়া হৈছে বিভিন্ন ধৰণৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পৰিছে জলবায়ুত এতিয়া প্ৰদূষণৰ ফলত এটা ভয়ংকৰ পৰিৱেশ গতিকে তেনে পৰিৱেশত সমগ্ৰ পৃথিৱীয়ে স্বীকৃতি দিয়া মোলাই কাঠনি এনেকৈ কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে যিটো কৰা আক্ৰমণ তাৰ লগে লগে আকৌ ভূ মাফিয়া বা বালি মাফিয়াসকলৰ দৌৰাত্ম্য যিটো প্ৰতিবাদ কৰিব লগা হৈছে আচলতে কৰিব নালাগিছিল সেইটো নিজেই আচলতে সেইটোৰ ব্যৱস্থা চৰকাৰী যন্ত্ৰই কৰিব লাগিছিল বন বিভাগ বন মন্ত্ৰী এই অঞ্চললৈ সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে বিভিন্ন ধৰণৰ বিজ্ঞানী আহে গৱেষক আহে তেওঁলোকক অহাৰ ব্যৱস্থাটো কৰি দিব পৰাই নাই চৰকাৰে অথচ বন ৰক্ষা পাৰিপাৰ্শ্বিকতা ৰক্ষা বা ইয়াৰ লগত বালি বা এই গোটেই কাঠনিখন মোলাই কাঠনিখনক ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নাই এতিয়া আমি আহ্বান জনাইছো কোনে এই ধ্বংসযজ্ঞ কৰিলে কোনে এই দানৱীয় কাম কৰিলে তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে কৰায়ত্ব কৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই গোটেই জৈৱ বৈচিত্ৰতাটো ধৰি ৰাখিবৰ কাৰণে মোলাই কাঠনিক সজীৱ কৰি ৰাখিবৰ কাৰণে মোলাই কাঠনিলে যাতে সমগ্ৰ পৃথিৱীৰ মানুহৰ আকৰ্ষণ থাকে আহে তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো পদ্মশ্ৰী সন্মান প্ৰাপক এগৰাকী ব্যক্তি তেখেতে বালি মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপণ কৰিবলগীয়া হৈছে যোৰহাটৰ বন বিভাগক তেখেতে বাৰম্বাৰ কৈছে ডিএফঅ গৰাকীক কৈছে ৰেঞ্জাৰক কৈছে কিন্তু কোনো
তেওঁ উত্তৰ নাপালে, তাৰ বাবে তেওঁ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। শেষত বন মন্ত্ৰীগৰাকীৰ চকুত পৰিছে, যদিহে কালি মূলাই কাঠনিত জুই নজ্বলিলেহেঁতেন বা দুষ্কৃতিকাৰে নজ্বলালেহেঁতেন, তেতিয়াহ'লে হয়তো চকুত বন মন্ত্ৰীগৰাকী নপৰিলহেঁতেন। হয়, এইটো অতি লাজ লগা আৰু দুৰ্ভাগ্যজনক কথা। এইটো মই ভাবো যে এটা আমি নিজে অনুভৱ কৰো, আমাৰ জাতীয় দুৰ্ভাগ্য এইটো এটা। কাৰণ অথচ সকলো কথা খবৰ দিছে, উপায়ুক্তগৰাকীকো কৈছে, DFOকো কৈছে, পুলিচ প্ৰশাসন সকলোকে খবৰ দিয়াৰ পাছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যেতিয়া জুই জ্বলিল তেতিয়াহে তেওঁলোকৰ চকু মুকলি হ'ল, আৰু আজি তাৰ লগে লগে বালি মাফিয়াসকলৰ যিটো দপদপনি সেইটো বন্ধ হৈছে। আজি গাড়ী চলাচল কৰা নাই। গতিকে ইয়াতকে লাজ লগা কথা থাকিব নোৱাৰে। এইটো কথা যেতিয়াই জনাইছিলে তেতিয়াই শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। ভূ মাফিয়াসকল মানে বালি মাফিয়াসকলক সন্তুষ্ট কৰিবলৈকে এই যে কমিশ্যনৰ অংক থাকে সেইটো ৰক্ষা কৰিবলৈকে এই যিটো তেওঁলোকে দায়িত্ব পালন কৰিব লাগিছে জিলা প্ৰশাসনে সেইটো নকৰিলে নেকি? সেইটো প্ৰশ্নহে আমি উত্থাপন কৰিব খুজিছো। এতিয়া মই চৰকাৰক কৈছো, বন মন্ত্ৰীক কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, আপোনালোকৰ যদি তিল মানুহ জ্ঞান আছে, আপোনালোকে যে কিমান লাখ গছৰ পুলি ৰুই পৃথিৱীত এটা বিশ্ব ৰেকৰ্ড কৰিব খুজিছিল, সেই ৰেকৰ্ডটো কেৱল মাত্ৰ এইটো এটা শ্লোগান ধৰ্মী কাম নহয়, এইটো পপুলিষ্ট মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জনৰ বিষয় নহয়। গছ এজোপা নিজৰ সন্তানৰ দৰে তালি তুলি ডাঙৰ দীঘল কৰিব লাগিব, তেওঁক তুলিব লাগিব, কোনো অনিষ্ট নোহোৱাকে ৰাখিব লাগিব, আৰু সেই গছজোপাই সমগ্ৰ পৃথিৱীক অক্সিজেন দিব, জীয়াই থকাৰ সম্বল দিব, শক্তি দিব, সাহস দিব, প্ৰেৰণা দিব। গতিকে সেই কথাটো উপলব্ধি কৰি লাখ লাখ বিঘা মানে লাখ লাখ গছ থকা 550 হেক্টৰ এই মাটি তেওঁলোকে সৃষ্টি কৰা এটা উদাহৰণ, তেওঁলোকে সৃষ্টি কৰা এটা বাৰ্তা, সেই বাৰ্তাক যাতে সমগ্ৰ পৃথিৱী জুৰি লৈ যাবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সেউজীকৰণৰ কাৰণে আৰু গছ গছনি ৰোপণ বা পৰিৱেশ পাৰিপাৰ্শ্বিকতা জৈৱ বৈচিত্ৰতা সুৰক্ষাৰ কাৰণে চৰকাৰে বিশেষ আৰু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।